ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদী সকলক নিশেষ কৰিব পাৰে নোহোৱা কৰিব পাৰে আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে শেষ কৰিব পাৰে যোৱা দুদিনমানত মই দেখা পাইছো কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও এই কথা সকলোৱে মনত ৰখা উচিত হ'ব এৰি দিব লাগে নেকি হি লাগিলে যিমানে ডাঙৰ মানুহ নহওক কিয় যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো যোৱা কালি মই গোলাঘাটত আছিলো যোৰহাটত আছিলো তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3 জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ